Good morning, guys. আজি কেৰিয়াৰ গাড়ী এখন লৈ আহিছো লোড আছে লোড লৈ পেলে জাম টা ড্ৰপিং পইণ্টত বৰ্তমান আছো কাৰখানাত গাড়ী এতিয়ালৈকে লোড হোৱা নাই পাছফালে চক খালী হৈ আছে দলাখলি ৰেডি কৰি থৈ দিছো এতিয়া আপোনাৰ যোনখিনি হেৰি লৈ যাম মালখিনি লৈ যাম সেইখিনি অনা পিছত গাড়ী লোড কৰি আমি ইয়াৰ পৰা ওলাম দুই জায়গাত বা তিন জায়গাত ড্ৰপিং আছে আকৌ য'ত ড্ৰপিং আছে তাৰ পৰা বেলেগ লোড উঠাই পেলে আমি ইয়াৰলৈকে আহিম আৰু জাগাৰলৈকে এইবোৰ মাল উঠালে গাড়ীত আৰু এইবোৰ আপুনি চাব পাৰিছে এহেঁতি পেক কৰি আছে মাল মানে লেপেটা মাৰি আছে লেপেটা মাৰা হোৱাৰ পিছত এহেঁতি এইখিনি মালো গাড়ীত লোড কৰি দিব গাড়ী লোড কৰি হৈ গ'ল এতিয়া দেখাত ওভাৰলোড যেন লাগিছে কিন্তু ৱেট হিচাপে গাড়ী লোড কৰি গৈ আছো বৰ্তমান গাড়ী লোড হৈ গ'ল আমাৰ ফুল লোড পাছফালে লোড হৈ আছে এতিয়া গৈ আছো আমাৰ ড্ৰপিং পইণ্টত টোটেল 3টা ড্ৰপিং পইণ্ট আছে প্ৰত্যেকটা ড্ৰপিং পইণ্টত হিচাপত মাল ভাগ কৰা আছে সেই হিচাপত আমি মালখিনি নমাই পেলাই আগুৱাই গৈ থাকিম টাউনটো স্লাইড পাৰ কৰিছো পাৰ কৰি এতিয়া গৈ আছো বৰ্তমান টাউনৰ মাজতেই আছো অলপ পিছত ভিতৰৰ ৰাস্তাদি সোমাই যাম আৰু যিবোৰ ভিলেজ ৰোড থাকে ভিলেজ ৰোডেদি সোমাই যাম ৰাস্তা পাৰ কৰি আহিলো এতিয়া গাঁৱৰ ৰাস্তাত সোমালো টাউনত একচুৱেলি লোড বেছি আছে কাৰণে সেইকাৰণে মাজেদি নগ'লো অলপ সাইড হৈ পেলাই ওলাই আছো এতিয়া এইটো ৰাস্তাটো মানে ঢেৰ যিবোৰ এনেকুৱা কেৰিয়াৰ গাড়ী থাকে বা মাল টনা গাড়ী থাকে সেইবোৰ চব এইটো ৰাস্তা দিয়ে যায় লোড গাড়ীবিলাক এটা গাঁৱৰ মাজে মাজে গৈ আছো যিটো ভাড়াত গৈ আছো সেইটো যোৱাকালিৰে ভাড়া আছিল বাট কিছুমান আনচাৰ্টেইন চাৰ্কামষ্টেঞ্চেছৰ কাৰণে ভাড়াটো একচুৱেলি কেঞ্চেল হোৱা নাছিলে বাট পষ্টপন হৈ গৈছিলে তো আজি ৰাতিপুৱা গৈ আছো এইটো ভাড়াত বৰ্তমান বেয়া লগা নাই কিন্তু বহুত সময় ৰখালে ৰাতিপুৱা 7টা বজাৰ পৰা ৰৈছো এতিয়া মোটামুটি 9:30 10টা প্ৰায় 10টাই বাজে এতিয়া এই ওলাইছোহে মাত্ৰ গাড়ী লোড কৰি পেলাই চ' উপায় নাই ৰ'বলগীয়া হয় কেৰিয়াৰ গাড়ী চলালে বহুত সময় স্পীড ব্ৰেকাৰ দি থোৱা আছে দেই ইমান স্পীড ব্ৰেকাৰ আছে ৰাস্তাটোত উপায় নাই লাহে লাহে যাবলগীয়া হয় লোড গাড়ী হয় গাড়ী পুৰা লোড আছে ৱেট হিচাপত লোড নাই ৱেট হিচাপ কৰিব গ'লে 2 কুইণ্টেলৰ ভিতৰতে লোড আছে 1.5-2 কুইণ্টেলৰ ভিতৰত লোড আছে কিন্তু সাইজটোত বস্তুৰ সাইজটো ডাঙৰ কাৰণে একচুৱেলি হেৰি হৈ গ'ল হাইটটো বাঢ়ি গ'ল আৰু সেইটো হিচাপত লেন্থটো বাঢ়ি গ'ল গাড়ীখনৰ এইটো দলং এখন পালো এইটো ভগদৈ দলং বুলি কয় ভগদৈ দলং পালো ভগদৈ দলং পাৰ হৈ দুটা ৰাস্তা ফাটি যাব মই মাথাউৰি ৰাস্তা দি যাম এইটো ৰাস্তা খালী থাকে চিধা যদি যাওঁ চিধা গ'লে আগত সৰু মাৰ্কেট এটা আছে তো সেইবোৰ প্লেচ পৰাপক্ষত মানে এভইডে কৰিম চ' এই ৰাস্তাটো যোনটো দেখিছে আপোনালোক সেইটো মাথাউৰি ৰাস্তা হয় মই মাথাউৰি ৰাস্তা দি যাম ইয়াৰ পৰা মই যাম ৰাইট চাইডে মাথাউৰি ৰাস্তা আছে তো মই মাথাউৰি ৰাস্তা ফালে ঘূৰাই দিম এতিয়া গাড়ী ইয়াত এইপিনে অলপ বতৰটো ঠাণ্ডা আছে অলপ মানে ঠাণ্ডা হৈ আছে আৰু বৰ্তমান গৰম আছে এইটো গৰম টেম্পাৰেচাৰ 30 ওচৰা ওচৰি হৈছে বৰ্তমান তথাপি এইপিনে গছ গছনিৰ কাৰণে অলপ এৰিয়াটো ঠাণ্ডা হৈ থাকে এইটো মাথাউৰি ৰাস্তা হয় মাথাউৰি ওপৰে গৈ একদম আপোনাৰ আকৌ যোনটো আমাৰ মেইন ৰোড হয় টাউনত সোমোৱা তাত উঠিমগৈ তাত উঠি তাৰ পৰা ডাইৰেক্ট মানে বাহিৰে গুচি যাম আৰু এইটো ৰাইট চাইডে নদী মোৰ ৰাইট চাইডেদি নদী এখন গৈ আছে এইটো আছে ভাল ঝামেলা এটাৰ পৰা বাচিলো দেই মই ভাবিছো এইটো ৰাস্তাত টাৰ্মিনেল চাগে ৰাস্তাত
মানে এনেকৈ ৰাস্তা মাজেদি পাৰ কৰা নাই, ইয়াত 2-3 জেগাত পাৰ কৰা আছিলে। তো গাড়ীটোৰ যিহেতু হাইট বেছি হৈ আছে, মানে অলপমান অসুবিধা এটা হৈছিলে। আমাৰ গাঁৱৰ মানুহক অকণমান চাই দিবলৈ ক'লোঁ, তেখেতেও সহায় কৰি দিলে চাই মেলি। তো তেনেকৈ পাৰ কৰিলোঁ বৰ্তমান। এতিয়াও এইটো তাৰটো দেখিছে, সেইটো একদম মানে ডাউন হৈ আছে পূৰা। সেইটো কাৰণে অকণমান দিগদাৰ এটা হৈছে। এই আগত মানুহজন আছে, তেখেতে বহুত হেল্প কৰি আছে মোক। যেনে তেনে বহুত কষ্টকৈ পাৰ কৰি আহিছোঁ দেই। ইমান কাৰেণ্টৰ তাঁৰ আছিল বুলি মই ভাবাও নাছিলোঁ। আৰু মানুহজনো ভাল আছিলে দেই, মানুহজনে বহুতখিনি সহায় কৰিছে। আজিৰ দিনতো যে এনেকুৱা মানুহ আছে, মানে বহুত কম পাৰ্চেণ্টেজত এনেকুৱা মানুহ আছে বেলেগৰ সহায় কৰা, একো চেলফিছনেছ নোহোৱাকৈ মানে বহুতখিনি হেল্প কৰিলে মানুহজনে। তো মানুহজনকো বহুত ধন্যবাদ জনালোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে। এতিয়া আমি মেইন ৰোড উঠিলোঁ বাৰু, এতিয়া মেইন ৰোড উঠি গৈ আছোঁ বৰ্তমান। ফাৰ্ষ্ট ড্ৰপিং পইণ্টটো পাইছোঁ আৰু এতিয়া ফাৰ্ষ্ট মাল নমাওঁ আমি চিনামৰাত। পাৰ্টিক ফোন কৰিলোঁ, ফোন কৰি কথা পাতি মেলি এতিয়া তেখেতৰ দোকানলৈকে যাওঁ। গৈ মেলি তেখেতৰ কেইপিছমান মাল আছে, সেইখিনি মাল নমাই পেলাই তাৰপৰা মৰিয়নিৰ কাৰণে ওলাম। তাৰপৰা মৰিয়নি যাম, ৰাস্তাও বেয়া আছে। আমাৰ পাই গ'লোঁ। এতিয়া ড্ৰপিং পইণ্টটো এইখিনিতে আছে, টাৰ্ণিংটো লৈ পেলাই লেফ্ট হেণ্ড চাইড টাৰ্ণিং লৈ মুখতে দোকানটো আছে। মালখিনি নমাই লওঁ, মালখিনি নমাই কেনে ইয়াৰ পৰা ওলাম মৰিয়নিৰ কাৰণে। জাষ্ট ইয়াতে গাড়ী খালী কৰিলোঁ, মানে কেইপিছমান মাল আছিলে ইয়াত নমাবলগীয়া, ইয়াত নমালোঁ। নমাই মেলি এতিয়া ইয়াৰ পৰা ওলালোঁ। এতিয়া যাম মৰিয়নি। এতিয়া ধুনীয়াকৈ লাহে লাহে গৈ থাকোঁ আৰু মৰিয়নিৰ ফালে আগবাঢ়ি থাকোঁ। এইটো চিনামৰা টাউন, এইটো হ'ল মৰিয়নি যোৱা ৰাস্তা। মই বৰ্তমান মৰিয়নিৰ ফালে গৈ আছোঁ। চাইডে ট্ৰেইন লাইন আছে, লেফ্ট চাইড আৰু ৰাইট চাইড এইবিলাক গুদাম আছে। ধেৰ ডাঙৰ গুদাম আছে এইপিনে। স্পীড ব্ৰেকাৰটো লক্ষ্য কৰা নাছিলোঁ, বাছ আৰামত পাৰ হৈ আহিলোঁ। বাওঁফালে এইবিলাক ট্ৰেইন লাইন। এইটো হেৰি যায় ডাইৰেক্ট যোৰহাট টাউনৰ পৰা মৰিয়নি লাইন হয়। এইটো মৰিয়নি জাংচনত গৈ কিনে জইন হয়। নেক্সট আমি য'ত মাল নমাম সেই পাৰ্টিক ফোন এটা কৰি লওঁ। পাছফালে এইবিলাক গোটেই মাল ভৰি আছে। আলনা লৈ গৈ আছোঁ আজি। তো পাৰ্টিক ফোন কৰি তেখেতৰ লোকেশ্যনটো ভালকৈ জানি লওঁ, লোকেশ্যন মালখিনি ক'ত নাহিব আগতে ফোনটো কৰি লওঁ, তাৰপিছত আকৌ ভিডিঅ' বনাম। আমাৰ আগে গাড়ী এখন গৈ আছে, সেইখন ফুল লোড গৈ, সেইখনত আলু লৈ গৈ আছে। এইটো চাওক, আমি লাহে লাহে গৈ আছোঁ বাৰু, ইমান খাপ তাপৰ একো দৰকাৰ নাই। ট্ৰেইন লাইনৰ লগতে চলি আছোঁ ময়ো। এইটোৱে ট্ৰেইন লাইন, এইটোৱে আমাৰ মেইন ৰাস্তা। এলিফেণ্টৰ চিম্বল এটা আছে, এইটো এলিফেণ্ট কৰিডৰ হ'ব পাৰে। এইপিনেদি হয়তো হাতী চাতী পাৰ হৈ চাগে, সেইটো কাৰণে এইটো চিনটো তাত লগাই থৈ দিছে। মৰিয়নি পাম আৰু বেছি সময় নাই, মৰিয়নি পাব হৈছে। মৰিয়নি টাউন সোমাম এতিয়া। মৰিয়নি টাউন সোমোৱাৰ আগতে চাওক চাহ বাগান, ইমান ডাঙৰ চাহ বাগান দেখিছে। দুইফালে চাহ বাগান, মাজেদি ৰাস্তা গৈছে। মৰিয়নি টাউন পাইছোঁৱে এতিয়া, বেছি নাই, আপোনাৰ খুব বেছি 1 কিলোমিটাৰ হ'ব ইয়াৰ পৰা মৰিয়নি টাউন। চিনাৰী চায়ে ভাল লাগিছে। মৰিয়নি আহি পাই গ'লোঁ। এতিয়া মালখিনি য'ত নমাম
তাত পাইছোহি বৰ্তমান গাড়ী ৰখাইছোঁ এতিয়া গাড়ী ৰখাই সিহঁতৰ দোকানৰ মানুহ আহিব আহি কেনে গাড়ী আনলোড কৰিব তাৰপিছত মই আকৌ ইয়াৰ পৰা আগলৈ যাম গাড়ী খালী হৈ আছে এইখিনি নমালে আৰু ইয়াত 15 পিচ নাহিব 3 পিচ 5 পিচ নামিলে আৰু ওপৰত 4 4 8 9 10 11 12 13 পিচ হ'ব টোটেল আৰু ইয়াত 15 পিচ নমাই বাকী যোনখিনি ৰৈ যাব সেইখিনি আগত আৰু এটা পইণ্ট আছে তাত লৈ যাম মৰ্ণিং মাল নমিয়াই মেলি এতিয়া গৈ আছোঁ কঁঠালগুৰি মানুহজন পাৰ্টিৰ লগত কথা হ'ল কৈছে এই দলংখন পাৰ হোৱাৰ পিছতে তাৰ দোকান আছে থকা বুলি কৈছে চাওঁ কিমান আগুৱাই যাব লাগে ইয়াৰ পৰা এইটো ভগদৈ দলং এইটো হ'ল মৰিয়ানী ভগদৈ দলং পাৰ হৈ আহিলোঁ পাৰ হৈ আহি ভগদৈ দলং পাৰ হৈ আহি এতিয়া গৈ আছোঁ এতিয়ালৈকে দোকান পোৱাগৈ নাই বাৰু কঁঠালগুৰিত নাহিব নেক্সট মাল এতিয়া কঁঠালগুৰি কিমান দূৰ হয় মই এনেই পৰা একজেক্টলি ময়ো গম নাপাওঁ কিন্তু মোক কৈছে 1 কিলোমিটাৰমান হ'ব বুলি 1 কিলোমিটাৰমানটো পাৰে হ'লোঁ অলপ চাওঁ কিমান দূৰ যাব লাগে আৰু পালোঁ কিন্তু দোকানটো দেখা নাই এতিয়ালৈকে পাৰ্টিৰ লগত কথা হওঁতে ক'লে যে মই ৰৈ আছোঁ আপুনি আহক মই ৰাস্তাত বাটতে আছোঁ বুলি ক'লে কিন্তু এতিয়ালৈকে বাৰু মই মানুহ দেখা নাই কঁঠালগুৰি মাৰ্কেটো পাৰ হৈ আহিলোঁ চাহ বাগানৰ ওচৰত ৰৈ আছোঁ এইটো কঁঠালগুৰি টি ষ্টেট হয় ফেক্টৰী চাহপাতৰ এইটো ৰাস্তা চিধা গ'লে আমগুৰি পামগৈ পাৰ্টিক ফোন এটা কৰি লওঁ ফাইনেল মালখিনিও ইয়াতে খালী হৈ আছে ইয়াতে 8 পিচ আলনা আছে সেইখিনি ইয়াত খালী হৈ যাব তাৰপিছত যাম অকণ আগত যাম এইপিনে এইটো চাইডে যাম অকণমান আগত গৈ পিনে হেৰি আছে গুদাম আছে গুদামৰ পৰা পাইপ লোড কৰিব আছে তাতে গৈ পাইপ লোড কৰিব লাগিব গাড়ী খালী কৰি আহিলোঁ কাঁঠালগুৰিত গাড়ী খালী কৰি আহিলোঁ এতিয়া ইয়াতে গুদাম এটা আছে গুদামৰ পৰা মাল লোড কৰিম পাইপ লোড কৰি পেলাই যাম গুদামৰলৈকে যাওঁ আগতে এইটো ৰাস্তা আমি যোনপিনে গৈ আছে চিধা গ'লে মুককচুং যাব পাৰি নাগালেণ্ড গাড়ী খালী কৰি হ'ল গাড়ী খালী কৰি পেলাই কঁঠালগুৰিত গাড়ী খালী কৰিলোঁ গাড়ী খালী কৰি কেনে এতিয়া মৰিয়ানীত আহিলোঁ আকৌ মৰিয়ানীত আপোনাৰ হেৰি গাড়ী লোড কৰিব আছে ইয়াত গুদামত ৰৈ আছোঁ লেবাৰে মাল ওলাই আছে মাল ওলাই হ'লে ইয়াত গাড়ী লোড কৰিম গাড়ী লোড কৰি পেলাই ইয়াৰ পৰা ওলাম আৰু ইয়াৰ পৰা ডাইৰেক্ট যোৰহাট যাম হৈ গ'ল বাৰু ইয়াতে এতিয়া চাওঁ আৰু কিমান সময় লাগে মালখিনি ওলাই হ'লে লগালগ লোড কৰি পেলাই যাওঁ আৰু ইয়াৰ পৰা বেছি দেৰি কৰি নাথাকোঁ ইয়াতে বহুত দেৰি হৈ গ'ল এতিয়া প্ৰায় 2টামান বাজিলে টাইমটো চাই লওঁ 12:30 বাজিছে এতিয়া যিমান সোনকালে হয় সিমান সোনকালে কৰি পেলাই ওলাওঁ আৰু ইয়াৰ পৰা ফাইনেলি মাল লোড হ'ব ধৰিলে মাল লোড হৈছে পাইপ উঠাইছোঁ গাড়ীত আগফালে অকণমান ওলাই আছে পাছফালে ওলাই আছে অকণমান লোড হ'লে যাওঁ আৰু ইয়াৰ পৰা ফাৰ্ষ্ট মৰিয়ানীৰ পৰা ওলালোঁ গাড়ী লোড কৰি পেলাই এতিয়া গৈ আছোঁ যোৰহাটৰ ফালে তাতে গাড়ী আনলোড কৰিম আনলোড কৰি পেলাই চাওঁ যোৰহাটতে গাড়ী আনলোড কৰিম পাইপ আছে চব পাইপ আছে পাছফালে সিমানেই বাঢ়ি ওলাই আছে বেকত বিৰাট ভোক লাগিছে দেই মালখিনি নমাই পেলাই আগতে ক'ৰবাত কিবা খাই ল'ব লাগিব আগতে মাল খালী কৰি পেলাই তাৰপিছতে কিবা খামগৈ আৰু একেবাৰে আজৰি হৈ যাওঁ ৰাতিপুৱাৰ পৰা ৰৈ আমনিও লাগিছে ভোকো লাগিছে ধুনীয়াকৈ একদম শান্তিমতে বহি পেলাই খামগৈ আৰু এতিয়া গৈ আকৌ চিনেমাত অকণমান ৰ'ম তাত কাম এটা আছে তাৰ কামখিনি কৰি তাত
হাৰ্ডলি 5 মিনিট লাগিব তাত কামটো হৈ যোৱাৰ পিছত আমি তাৰ পৰা ডাইৰেক্ট যোৰহাটত যাম আৰু কাৰখানাত গৈ কিনে পাইপখিনি আনলোড কৰি দিম আনলোড কৰাৰ পিছত মই ফ্ৰী আৰু আজিৰ কাৰণে তাৰপিছত ধুনীয়াকৈ খানা খামগৈ ফাইনেলি চিনামৰা আহি পাই গ'লোহি এতিয়া বাছ য'ত ৰ'বলগীয়া আছে সেইখনত ৰৈ পেলাই কামটো কৰি লওঁ কাম কৰি পেলাই ডাইৰেক্ট কাৰখানাত যাম চিনামৰা ষ্টেচন এইটোৱে চিনামৰা ষ্টেচন কাম হৈ গ'ল ইয়াতে যাওঁ আৰু ইয়াৰ পৰা ইয়াতে যি কাম আছিলে কামটো হৈ গ'ল বাৰু ভালকৈ হ'ল এতিয়া গৈ থাকোঁ ইয়াৰ পৰা এতিয়া যোৰহাটত লগ পাম একেবাৰে ফাইনেলি যোৰহাট আহি পাই গ'লোঁ দেখিছে পিছপিনে পাইপ ওলমি আছে আগফালেও পাইপ ওলমি আছে চ' য'ৰ পৰা গাড়ী লোড কৰিছিলোঁ আকৌ তাতে আহিলোঁ এহেঁতৰে পাইপ আনিছোঁ বাৰু এতিয়া এহেঁতৰ কাৰখানাত পাইপখিনি আনলোড কৰি পেলাই মই গাড়ী খালী কৰি পেলাই ইয়াৰ পৰা ওলাই যাম আৰু আকৌ লগ পাম আপোনালোকক নেক্সট ব্লগত টিল দেন বাই বাই থেংক ইউ আহি পাই জাষ্ট গাড়ী ষ্টাৰ্ট অফ কৰিছোঁ অফ কৰি এতিয়া এহেঁতৰ লেবাৰ আহিব লেবাৰে গাড়ী খালী কৰিব গাড়ী খালী কৰাৰ পিছত মই ইয়াৰ পৰা ওলাই যাম আৰু থেংক ইউ ফৰ ৱাচিং বাই